ছয় জনগোষ্ঠীৰ নেতৃবৰ্গক মই আহ্বান জনাইছো যে আপোনালোকে বিজেপিৰ পানী মিঠৈ নাখাব বিজেপিক আকৌ এবাৰ ইলেকশ্যনত জিকাই দিয়াৰ কাৰণে বিজেপিৰ লিডাৰ আৰু মুখ্যমন্ত্ৰীৰ কথা মতে সেই ফাণ্ডত ভৰি নিদিব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মই ৰাইজৰ দল কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি আমি আটাইয়ে সমৰ্থন কৰোঁ আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে বুলি ভাবো অসমক জনজাতিৰ ৰাজ্য বুলি ঘোষণা কৰিব লাগে বুলিও ভাবো অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো অসমৰ জনজাতি আৰু অনুসূচিত জাতিৰ স্থানীয় অসমীয়া মানুহৰ কাৰণে সংৰক্ষিত কৰিব লাগে বুলিও ভাবো আৰু ছয় জনগোষ্ঠী নহয় লগতে কলিতাসকল লগতে ৰাজযোগীসকল আৰু লগতে মদাহী জনগোষ্ঠীৰ লোকসকলকো আমি জনজাতি কৰিব লাগে বুলি ভাবো তেতিয়াহলে কি হ'ব অসমৰ বেছি সংখ্যক মানুহে জনজাতি হৈ যাব আৰু অসমৰ বেছি সংখ্যক জনজাতি হৈ গলে তেতিয়াহলে অসম বিধানসভা লোকসভা পঞ্চায়ত এইবিলাকৰ আসনবিলাক অসমৰ স্থানীয় মানুহ জনজাতি ৰাইজ আৰু খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ হৈ যাব আৰু ৰাজনৈতিকভাৱে আমি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ যাম সেইকাৰণে এইটো এটা বহুত ডাঙৰ সাবজেক্ট কিন্তু মই দেখিছো যে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটোক লৈ বহুত খেলিছে 13 জুন 2016 তাৰিখে সৰ্বানন্দ সোণোৱাল ক্ষমতালৈ আহিয়ে এটা প্ৰস্তাৱ পঠিয়াইছিল শ্ৰী ৰাজীৱ কুমাৰ বৰা এডিশনাল চিফ সেক্ৰেটাৰী WPTBC ডিপাৰ্টমেন্টৰ পৰা টু দা সেক্ৰেটাৰী মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছলৈ এটো সখীৰ সৈতে এটো অসম চৰকাৰৰ যেটো প্ৰস্তাৱ এই প্ৰস্তাৱটো কি কৈছিল ইন দিস কানেকশ্যন গভৰ্নমেন্ট অফ আসাম উড লাইক টু ৰিইটাৰেট ইটস নো অবজেকশ্যন টু দি প্ৰপ'জেল অফ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এটা মানে জনজাতিকৰণ কৰিব খুজিছে হেতুত কোনো আপত্তি নাই টু দি ক্ৰিয়েশ্যন অফ এ সেপাৰেট কেটেগৰী অফ শিডিউল্ড ট্ৰাইব প্লেইনছ সেপাৰেট কেটেগৰী মানে হোম ডিপাৰ্টমেন্টে কৰিব খুজিছে এটা সেপাৰেট কেটেগৰী অফ শিডিউল্ড ট্ৰাইব প্লেইনছ for these communities proportionate to their numbers by reducing transferring reservation to these communities from the OBC category. OBC category পৰা reservation দি নতুন এটা কৰিব বুলি এনেকে কৈছে ভাৰতৰ সংবিধানত জনজাতিৰ কাৰণে দুটাই বস্তু আছে এটা হল হিল ট্ৰাইবছ ST হিলছ পাহাৰীয়া জনজাতি আৰু আনটো হল ST প্লেইনছ ভৈয়াম জনজাতি ভাৰতৰ সংবিধানত কোটো জনজাতিৰ ক্ষেত্ৰত আৰু তৃতীয়টো ক্লাসিফিকেশন শ্ৰেণী বিভাজন নাই এতিয়া STV বুলি যেটো কৈছে এটো ভাৰতৰ সংবিধানৰ অন্তৰ্ভুক্ত নহয় যদি ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত নোহোৱা বিষয় এটাত কাৰবাক আপোনাৰ সোমাব খুজিছে তেতিয়াহলে হেতুৰ পৰা কি পাব আমি দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগতে বহুত দিন থিয় ভাষৰ কৰি আছিল বোলে কংগ্ৰেছে লোৱা প্ৰস্তাৱ এটাৰ কাৰণেহে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছিল যে কংগ্ৰেছে এটা প্ৰস্তাৱ কেন্দ্ৰলৈ পঠিয়াই থৈছিল যে বাকি জনজাতি বিলাকৰ ক্ষতি নোহোৱাকৈ কৰিব লাগে কিন্তু এতিয়া দেখা গল 2016 চনৰ 13 জুন তাৰিখে বিজেপি চৰকাৰেহে পঠিয়াইছিল ইয়াৰ আগৰ যেটো লাষ্টৰ ৰিপৰ্ট আছিল সেই ৰিপৰ্টটো কিন্তু 2016 চনৰ ফেব্ৰুৱাৰী মাহৰ অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ দিনৰ হেতু পঠিয়াইছিল শ্ৰী PK হাজৱাৰী সেক্ৰেটাৰী টু দি গভৰ্নমেন্ট অফ আসাম টু সত্যেন্দ্ৰ গাৰ্গ জয়েন্ট সেক্ৰেটাৰী টু দি গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ তাত কিন্তু কি কৈছিল জানেনে শিডিউলিং অফ 6 কমিউনিটিজ নেমলি মোৰান মটক কুছ ৰাজবংশী চুটিয়া আদিবাসী ট্ৰী টাইপস এণ্ড Tayahom as ST plains. With reference to your letter cited above, I am directed to inform you that the government of Assam has no objection to the proposal of government of India as stated in the letter under reference. জনজাতি কৰ্ণত আপত্তি নাই এই বুলিহে পোনপটীয়াকৈ কংগ্ৰেছ চৰকাৰখনে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত পঠিয়াই থোৱাৰ সম্পূৰ্ণ নথি মোৰ হাতত আছে ইয়াৰ বিপৰীতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ থাকে যে নহয় কংগ্ৰেছ চৰকাৰে লোৱা এটা সিদ্ধান্তৰ কাৰণেহে আমি ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব পৰা নাই কাৰণ আন জনজাতি বিলাকৰ কোনো ক্ষতি নহবৰ কাৰণে তেওঁলোকে লিখিত হৈ গৈছে নিজে ডকুমেন্ট বিলাক এতিয়া পৰীক্ষা কৰি দেখিলো যে আসলতে কংগ্ৰেছ চৰকাৰৰ দিনত ডাইৰেক্টলি STP দিবৰ কাৰণে ট্ৰাইবেল প্লেইনছত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰস্তাৱ দিছিলে কিন্তু ইয়াৰ পাছৰ যেতিয়া সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আহিলে বিজেপি চৰকাৰ আহিলে তেতিয়া কিন্তু STPৰ ভিতৰতে এটা নতুন কেটেগৰী কৰি OBCৰ পৰা এখন কাটি দিহে তেওঁলোকক জনজাতিকৰণ কৰিব লাগে বুলি প্ৰস্তাৱ সৰ্বানন্দ সোণোৱাল চৰকাৰে দিলে এতিয়া অসম চৰকাৰে এটা নতুন ধাৰণা উলিয়ালে এই ধাৰণাটো বেলেগ একো নহয় এই ধাৰণাটো 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কৰা এটা নতুন বাগাৰম্বৰ এটা নতুন বুদ্ধিৰ বাহিৰে আন একো নহয় কাৰণ যদি খুব ভাল প্ৰস্তাৱ এটা আনিলেহেঁতেন তেতিয়া হলে 25 তাৰিখৰ দিনাই বিধানসভাত উঠালেহেঁতেন গোটে ঢুল পিটি দিলেহেঁতেন বিজেপিয়ে 27 তাৰিখৰ দিনা আনিম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰৰ কাৰণে আকৌ 27 তাৰিখে নানিলে কাৰণ মইতো অন্তত ধৰিম তেওঁলোকে জানে
মই যে খুদাই নেৰু বিধানসভাত সেই কথা তেওঁলোকে জানে মই কৈছিলো যে জনজাতিকৰণ কৰাৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদ দুটা অসমৰ খিলঞ্জীয়া জনজাতি আৰু অনুসূচিত জাতি এছচিৰ কাৰণে সংৰক্ষিত হ'ব লাগে অসমৰ অনুসূচিত জাতি খালি বাঙালীসকলৰ আকৌ বাহিৰৰ পৰা অহা মানুহো বহুত আকৌ অনুসূচিত জাতি আছে লগতে মই চৰকাৰৰ ওচৰত সদায় দাবী জনাই আছো আৰু এইটো আমাৰ ৰাইজৰ দলৰ মূল শ্লোগান যে অসমক ভাৰতৰ সংবিধানৰ 371 ক 371A অধীনত নাগালেণ্ডৰ নিচিনাকে অসমৰ মাটিৰ ওপৰত অধিকাৰ আৰু অসমৰ মাটিত থকা সম্পদ তেল কয়লা চুনশিল পানী এইবিলাক সম্পদৰ ওপৰত আমাৰ অসমৰ মানুহক অধিকাৰ প্ৰদান কৰিব লাগে বিশেষ ৰাজ্যৰ মৰ্যাদা দি এটোৱে হ'ব অসমীয়া জাতিটো ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে সুৰক্ষিত কৰাৰ একমাত্ৰ প্ৰধান ৰাস্তা কিন্তু বিজেপি দলে ছয় জাতিৰ মানুহবিলাকক টুপি পিন্ধাইছে মই দেখিছো যে জনজাতিকৰণৰ প্ৰশ্নত বহু আন্দোলনকাৰী নেতাইও আনকি চৰকাৰক সমৰ্থন কৰি যেনে তেনে পাৰ কৰাই দিব খুজিছে কাৰণ মানুহ পুৰা উত্তেজিত মানুহ পুৰা আন্দোলিত ছয় জনগোষ্ঠীৰ ৰাইজ এতিয়া আন্দোলনৰ কাৰণে একদম ৰাজপথলৈ ওলাই আহিছে সেইকাৰণে মই অসমৰ ছয় জনগোষ্ঠীৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছো যে বিজেপি দলে আপোনালোকক যিটো পানীমুঠৈ খুৱাব খুজিছে এটোত আপুনি কেতিয়াও আপোনালোকে সন্মতি নিদিব ভাৰতৰ সংবিধানত ট্ৰাইবেল পি আছে এছটি পি আছে প্লেইনছ এছটি হিলছ আছে এইচ আছে কিন্তু ভাৰতৰ সংবিধানত এছটি ভি নাই ভেলি নাই আৰু সেইকাৰণে এইটো এটা অবাস্তৱ এনেই আমাক ঠগ দিবৰ কাৰণে আমাক এনে মিছা কথা কৈ 2026 চনৰ নিৰ্বাচনী বৰ্তনী পাৰ হ'বৰ কাৰণে কেৱল ব্যৱস্থা 2019 চনত ৰাজ্যসভাত আসলতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে প্ৰস্তাৱটো উত্থাপন হৈছিল বিধেয়ক উত্থাপন হৈছিল বিল য'ত বিল উত্থাপন হৈ আছে তাৰ পিছত আকৌ কথা বদলাবলৈ কি প্ৰয়োজন আছে গতিকে ছয় জনগোষ্ঠীৰ নেতৃবৰ্গক মই আহ্বান জনাইছো যে আপোনালোকে বিজেপিৰ পানী মিঠৈ নাখাব মই ছয় জনগোষ্ঠীৰ নেতৃবৰ্গক আহ্বান জনাইছো যে আপোনালোকে বিজেপিক আকৌ এবাৰ ইলেকশ্যনত জিকাই দিয়াৰ কাৰণে বিজেপিৰ লিডাৰ আৰু মুখ্যমন্ত্ৰীৰ কথা মতে সেই ফাণ্ডত ভৰি নিদিব আৰু বিশেষভাৱে মই ছয় জনগোষ্ঠীৰ ৰাইজৰ ওচৰত আৰু কলিতা জনগোষ্ঠী নাথ যোগী জনগোষ্ঠী আৰু মদাহী জনগোষ্ঠীৰ ৰাইজৰ ওচৰত আহ্বান জনাইছো আহক আমি সকলোৱে মিলি অসমৰ এই জনগোষ্ঠীসমূহৰ ছয় জনগোষ্ঠীৰ লগতে এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণ আমি নিশ্চিত কৰো অসমক জনজাতি ৰাজ্য ৰূপে ঘোষণা কৰা আৰু অসমক ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্য ঘোষণা কৰি অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক অধিকাৰ সাংবিধানিকভাৱে সুৰক্ষিত কৰো আহক ধন্যবাদ জয় আই অসম